ক্ষেত্ৰত আপোনালোকে জানে বড়ো মানুহে নিজক নিজে শাসন কৰা এটা সুবিধা লাভ কৰিছিল এতিয়া বড়ো আসলে এই বিটিচিত আসলে কি হ'ব এয়া বড়ো মানুহে ডিসিশন ল'ব ইয়াত এটা ঘপককে আপোনাৰ অসম চৰকাৰ বা হিমন্ত বিশ্ব শৰ্মাই বা দিল্লী চৰকাৰে ইয়াত কিবা এটা সিদ্ধান্ত জাপি দিব নোৱাৰে এইটো সংবিধান বিৰোধী কথা আপোনালোকে জানে সংবিধানৰ আপোনাৰ ৬ষ্ঠ অনুসূচীৰ ২৪৪ অনুচ্ছেদ আৰু আপোনাৰ ২০০ মানে ৭৫ যেটো অনুচ্ছেদ আছে সেই অনুচ্ছেদত বড়ো জনজাতি সকলৰ কাৰণে সংবিধানে কিছুমান অধিকাৰ প্ৰদান কৰিছে এতিয়া যি মাটিৰ অধিকাৰ সেই মাটিৰ অধিকাৰৰ ক্ষেত্ৰত এতিয়া সাংঘাতিক ধৰণে বড়ো মানুহবিলাক প্ৰেছাৰাইজ কৰি মাটি কাঢ়ি ল'ব খুজিছে এইটো অত্যন্ত দুৰ্ভাগ্যজনক ঘটনা আসলে 6 শিডিউল অঞ্চলত এনেকৈ মাটি বড়ো মানুহৰ পৰা এনেকৈ কাঢ়ি লোৱা এইটো কোনো ঘটনা তেনেকুৱা আমি দেখা নাই এতিয়া আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে ইয়াত আদানীয়ে প্লেন কৰিছে আদানীয়ে এতিয়া বিটিসি অঞ্চলত আপোনাৰ প্ৰজেক্ট নিৰ্মাণ কৰিবৰ কাৰণে যে এতিয়া এই সুবিধাবিলাক যে পাইছে এইটো অত্যন্ত দুৰ্ভাগ্যজনক ঘটনা আমি যেটো কথা কৈছিল যে বড়ো জাতি এটা ৰক্তৰঞ্জিত ইতিহাস আছে এই বড়ো জাতিয়ে আজি যে আপোনাৰ বিটিসি ইয়াত যে গঠন হৈছে বিটিসি চুক্তি যে স্বাক্ষৰ হৈছে ইভেন আপোনাৰ এতিয়া শেহতীয়াকৈ 2020 চনত যেটো বিটিআৰ চুক্তি সম্পন্ন হৈছে ইয়াত বড়ো জাতিৰ যেটো অধিকাৰ স্বাধিকাৰ নিজক নিজে শাসন কৰাৰ যেটো অধিকাৰ নিজক নিজে শাসন কৰা অধিকাৰ পৰা খৰ্ব কৰিব খুজিছে বিজেপি চৰকাৰে এইটো কোনো কাৰণতে আমি মানি ল'ব নোৱাৰো আমি অসমৰ মানুহে এই বড়ো জাতিৰ যেটো জাতীয় সংগ্ৰাম ইয়াৰ লগত আমি সকলোৱে সহযোগিতা কৰিম বড়ো জাতিৰ ওপৰত এনেকৈ আসলতে চৰকাৰ যেটো ষড়যন্ত্ৰ ইয়াত বিভিন্ন ধৰণে প্ৰলোভন দি বড়ো মানুহৰ মাটি যি ধৰণে আসলে কৰ্পোৰেট হাউচৰ ওচৰত তুলি দিব খুজিছে সেইটো কোনো কাৰণতে আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে কেতিয়াও মানি নলওঁ বড়ো জনগোষ্ঠীৰ লগত আমি আছো কোনো কাৰণতে কৰ্পোৰেট হাউচক আদানীক ইয়াত আপোনাৰ পাৱাৰ প্ৰজেক্ট নিৰ্মাণ কৰিবৰ কাৰণে ৩৬০০ বিঘা আজি আপোনাৰ বড়ো জাতিৰ পৰা যি ধৰণে তেওঁলোকে কাঢ়ি ল'ব খুজিছে সেইটো আমি কেতিয়াও হ'বলৈ দিব নোৱাৰো বড়ো জাতিক এনেকুৱা ধৰণে তেওঁলোকে অন্যায় অত্যাচাৰ কৰিবলৈ আমি কেতিয়াও দিব নোৱাৰো সেইকাৰণে সমগ্ৰ অসমবাসী ৰাইজক আমি আহ্বান জনাইছো আপোনালোকে নিশ্চয় দেখিছে এতিয়া আপোনালোকে জানে বড়ো মুভমেণ্টৰ কথা জানে আৰু আমাৰ যিবিলাক জনগোষ্ঠী আছে সকলোৱে মুভমেণ্ট কৰিছে নিজৰ অধিকাৰৰ কাৰণে আজি আপোনালোকে নিশ্চয় 6 শিডিউল দিয়াৰ পাছত আকৌ 6 শিডিউল আপোনাৰ ভায়োলেশ্যন কৰাটো অত্যন্ত দুৰ্ভাগ্যজনক আমি কোনো কাৰণতে বড়ো জনগোষ্ঠীক এনেকৈ আসলে 6 শিডিউল অঞ্চলত নিজৰ সাংবিধানিক অধিকাৰ থকাৰ পাছত ল্যান্ড ৰাইটস থকাৰ পাছত এনেকৈ নিজৰ মাটিৰ পৰা তেওঁলোকক যি ধৰণে আপোনাৰ খেদি পঠিয়াবলৈ ষড়যন্ত্ৰ চলিছে ইয়াৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ হ'ব সেই কথা আমি ঘোষণা কৰিছো